মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি এই ভিডিঅ'টোত তোমালোকৰ তৃতীয় শ্ৰেণীৰ প্ৰাণীৰ বাসস্থান নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এই পাঠটো আমি আগতেই আলোচনা কৰিছোঁ। গতিকে আজি আমি কেৱল প্ৰশ্ন উত্তৰসমূহে আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ, তিনিটা পোহনীয়া প্ৰাণীৰ নাম। ক নম্বৰ আমাক কি কৈছে? তিনিটা পোহনীয়া প্ৰাণীৰ নাম লিখিব দিছে। উত্তৰত আমি কি লিখিম? তিনিটা পোহনীয়া প্ৰাণীৰ নাম হ'ল গৰু, মেকুৰী আৰু ছাগলী। হয়নে? এতিয়া আহা খ নম্বৰটোলৈ। খ নম্বৰটোত দিয়া আছে ঘৰ সাজতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম। আমি উত্তৰত কি বুলি লিখিম? ঘৰ সাজতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম হ'ল বালি, চিমেণ্ট আৰু ইটা। হয়নে? এতিয়া গ নম্বৰটোলৈ আহা। গ নম্বৰটোত প্ৰশ্নটো দিয়া আছে পানীৰ তলৰ গাঁতত সোমাই থকা দুবিধ মাছৰ নাম। আমি উত্তৰত কি বুলি লিখিম? পানীৰ তলৰ গাঁতত সোমাই থকা দুবিধ মাছৰ নাম হ'ল শিঙি আৰু মাগুৰ। এতিয়া ঘ নম্বৰটোলৈ আহা। হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণীৰ নাম আমাক ইয়াতে লিখিব দিছে। উত্তৰত আমি কি বুলি লিখিম? হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণীৰ নাম হ'ল বাঘ আৰু ভালুক। হয়নে? এতিয়া 2 নম্বৰটোলৈ আহা। খালী ঠাই পূৰ কৰা। ক নম্বৰটোত দিয়া আছে দেশ প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে। এইটো আমি খালী ঠাইত কি বুলি লিখিম? পোহনীয়া প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে। খালী ঠাইটোত কি বুলি লিখিম? পোহনীয়া। ঠিক আছে? এতিয়া খ নম্বৰটোলৈ আহা। পাত সিয়া চৰাইয়ে দেশ সি বাহ সাজে। এতিয়া আমি খালী ঠাইটোত কি বুলি লিখিম? পাত সিয়া চৰাইয়ে কি বুলি লিখিম? অলপ মনত পেলোৱাচোন। পাত সিয়া চৰাইয়ে গছৰ পাত সি বাহ সাজে। অৰ্থাৎ আমি খালী ঠাইটোত লিখিম গছৰ পাত। ঠিক আছে? এতিয়া গ নম্বৰটোলৈ আহা। কুলি চৰাইয়ে নিজে বাহ দেশ। উত্তৰটোত আমি কি লিখিম? বা খালী ঠাইটোত কি লিখিম? কুলি চৰাইয়ে নিজে বাহ নাসাজে। গতিকে খালী ঠাইটোত আমি নাসাজে বুলি লিখিম। এতিয়া খ নম্বৰটোলৈ আহা। মৌ-মাখিৰ বাহক দেশ বোলে। মৌ-মাখিৰ বাহক আমি কি বুলি কওঁ? খালী ঠাইটোত আমি কি লিখিম? মৌ-মাখিৰ বাহক মৌচাক বোলে। হয়নে? আমি মৌচাক বুলি খালী ঠাইটোত লিখিম। এতিয়া আহা 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ক অংশৰ লগত খ অংশ আঁচ-টানি মিলোৱা। ইয়াত ক অংশত দিয়া আছে বাঘ, সিংহ চৰাইয়ে বাঁহত ঐ পৰুৱা কুমাৰণীয়ে আৰু বাঢ়ৈ টোকা চৰাইয়ে। খ অংশত দিয়া আছে গছৰ খৰঙত বাস কৰে, মাটিৰে বাহ সাজে, কণী পাৰি পোৱালি জগায় আৰু গুহাত থাকে। এতিয়া আমি ক অংশৰ লগত খ অংশ আঁচ-টানি মিলাও। বাঘ, সিংহ কোনটো হ'ব? গুহাত থাকে। এতিয়া পিছৰটো অহা চৰাইয়ে বাঁহত। ইয়াৰে কোনটো হ'ব? তোমালোকে এবাৰ চোৱা। চাই পেলাই তোমালোকে কি কৰিবা? আঁচ-টানি মিলাই দিবা। আহাচোন আমি এতিয়া আঁচ-টানি মিলাও। চৰাইয়ে বাঁহত কোনটো হ'ব? কণী পাৰি পোৱালি জগায়। হয়নে? এতিয়া আহা পিছৰটোলৈ। ঐ পৰুৱা কুমাৰণীয়ে কোনটো হ'ব? মাটিৰে বাহ সাজে। ঐ পৰুৱা কুমাৰণীয়ে মাটিৰে বাহ সাজে। এতিয়া পিছৰটোলৈ আহা। পিছৰটো কি দিয়া আছে? বাঢ়ৈ টোকা চৰাইয়ে কোনটো হ'ব এইটো? গছৰ খৰঙত বাস কৰে। হয়নে? গতিকে আমি এইটো আঁচ-টানি মিলাই দিম। এতিয়া আহা 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নত দিয়া হৈছে শুদ্ধ বাক্যত ৰাইট চিন দিয়া। ক নম্বৰত দিয়া আছে সকলো প্ৰাণীকে ৰ'দ, বৰষুণ আৰু শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে বাসস্থান লাগে। এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? নিশ্চয় এইটো শুদ্ধ হ'ব। গতিকে আমি এইটো
উত্তৰত ৰাইট চিন দিম। এতিয়া আহা খ নম্বৰটোলৈ। খ নম্বৰটোত দিয়া আছে কপৌ চৰাইয়ে গছৰ গাত খৰং কৰি বাস কৰে। গতিকে এইটো নিশ্চয় অশুদ্ধ হ'ব। কপৌ চৰাইয়ে গছৰ গাত খৰং কৰি বাস নকৰে। এতিয়া গ নম্বৰটোলৈ আহা। গ নম্বৰটোত দিয়া আছে টকৰা চৰাইয়ে তামোল, নাৰিকল আদি গছৰ পাতত বাহ সাজে। এইটো শুদ্ধ হ'ব, গতিকে আমি ৰাইট চিন দিম। এতিয়া খ নম্বৰটোলৈ আহা। খ নম্বৰটোত দিয়া আছে ঘৰৰ ভেটি ওখ আৰু ৰদ পৰা হ'ব লাগে। নিশ্চয় এইটো শুদ্ধ, গতিকে আমি ৰাইট চিন দিম। ঙ নম্বৰটোত দিয়া আছে কণামুচৰি আৰু মাছৰকা চৰাইয়ে সাঁতুৰি ভাল পায় বাবে ইহঁতে নৈ, বিল আদিৰ পাৰত থকা গছত বাহ সাজে। এইটো নিশ্চয় অশুদ্ধ হ'ব। কণামুচৰি আৰু মাছৰকা চৰাইয়ে তেওঁলোকৰ খাদ্যৰ বাবেহে তেওঁলোকে কি কৰে, নৈ, বিল আদি পাৰত বাহ সাজে। এতিয়া আহা 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটোত দিয়া হৈছে কোন প্ৰাণী ক'ত থাকে লিখা। কেঁচু। কেঁচু ক'ত থাকে? কেঁচু গাঁতত থাকে, হয়নে? আমি গাঁতত থাকে বুলি লিখিম। ইয়াৰ পিছৰটো আছে জেঠী। জেঠী ক'ত থাকে? জেঠী বেৰত থাকে, হয়নে? ইয়াৰ পিছৰটো হ'ল হৰিণা। হৰিণা ক'ত থাকে? হৰিণা ডাঠ ঘাঁহনিৰ মাজত থাকে বা জোপোহা উদ্ভিদৰ মাজত সোমাই থাকে। আৰু ইয়াৰ পিছৰটো হ'ল কাছ। কাছ ক'ত থাকে? পানীত থাকে, হয়নে? আৰু ইয়াৰ পিছৰটো হ'ল সাপ। সাপ গাঁততো থাকে আৰু পানীতো থাকে, হয়নে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।